এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই এতিয়া প্ৰধান বাতৰিকেইটা হৈছে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ১১টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰিত ওজনৰ সীমা অতিক্ৰম কৰাৰ অভিযোগ সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন এই পৰ্যায়ৰ বাবে ৬০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ইতিমধ্যে গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছে সমষ্টিটোৰ বাবে মুঠ 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ সমৰ্থনত আজি নগাঁও আৰু মৰিগাঁৱৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বৰুৱাই দৰঙত আজি নিৰ্বাচনী প্ৰচাৰ চলাব ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি শিলচৰত NDAৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বত অংশগ্ৰহণ কৰে আনহাতে বিজেপিৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ডিফু সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছৰ হৈ প্ৰচাৰ চলায় বোকাজান বিধানসভা সমষ্টিৰ সৰিয়হজানত আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ চলাই ডঃ শৰ্মাই সমষ্টিটোত বিজেপি দলৰ জয়লাভৰ সম্পৰ্কত প্ৰবল আত্মবিশ্বাসী বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ইয়াৰ পাছত ডঃ শৰ্মাই হাওৰাঘাট আৰু বৈঠালাংছত আন দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাইও দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ কালি জিলাখনৰ 4খন ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অগপৰ জ্যেষ্ঠ নেতা তথা কৃষি পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিউ কৰিমগঞ্জৰ শিলচৰ ৰোডত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ইফালে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে কালি গোৱালপাৰাৰ দুবাপাৰাত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এখন সংবাদমেল সম্বোধন কৰে সংবাদমেলত তেওঁৰ প্ৰতিদ্বন্দ্বী AIUDF আৰু শাসকীয় পক্ষক তীব্ৰ সমালোচনা কৰে একেদৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও ৰূপহীহাটৰ বৰলিমাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত 5টা সমষ্টি দৰং ওদালগুৰি কৰিমগঞ্জ ডিফু শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব ইফালে অহা 7 মেত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে গুৱাহাটীৰ চানমাৰী খেলপথাৰত আজি বিয়লি গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সমৰ্থনত এখন জনসভাৰ আয়োজন কৰা হৈছে এই সভাত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতে অংশগ্ৰহণ কৰিব আনহাতে বিজেপি তথা মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি খেত্ৰী ধূপগুৰি টপাতলি গাঁও পঞ্চায়ত তথা সোণাপুৰ মণ্ডলৰ কেইবাখনো ৰাজহুৱা সভাত ভাগ ল'ব ইপিনে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ পৰিপ্ৰেক্ষিতত দেশত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ইখনৰ পিছত সিখনকৈ ৰেলী আৰু ৰোড শ্ব'ৰ আয়োজন কৰি ভোটদাতা ৰাইজৰ মন আকৰ্ষণ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে এই পৰ্যায়ত অহা ২৬ এপ্ৰিলত কেৰালাৰ 20খন কৰ্ণাটকৰ 14খন ৰাজস্থানৰ 13খন উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8খনকৈ মধ্যপ্ৰদেশৰ 7খন অসম আৰু বিহাৰৰ 5খনকৈ পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3খনকৈ আৰু ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ এখনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব বিজেপিৰ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে কেৰালাৰ ৱায়ানাড আৰু আৰ্ণাকুলাম লোকসভা সমষ্টিৰ 2টা ৰোড শ্ব'ত অংশ ল'ব আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ আলিগড়ত নিৰ্বাচনী সভাত অংশ ল'ব মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে নিৰ্বাচন আয়োগে এই কেন্দ্ৰকেইটাত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ পুনৰ ভোটগ্ৰহণ কৰিবলৈ ৰাজ্যিক নিৰ্বাচন প্ৰাধিকৰণক নিৰ্দেশ দিছিল কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে 11গৰাকী প্ৰাৰ্থীৰ আন এখন তালিকা প্ৰকাশ কৰিছে দলে ঝাৰখণ্ডৰ ৰাঁচী লোকসভা সমষ্টিৰ পৰা য়শস্বিনী সাহাই আৰু গোড্ডা সমষ্টিৰ পৰা দীপিকা পাণ্ডে সিঙৰ পৰিৱৰ্তে প্ৰদীপ যাদৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তালিকাখনত অন্ধ্ৰপ্ৰদেশৰ 9গৰাকী প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে বিজয়ৱাড়া লোকসভা আসনৰ বাবে বাল্লাৰী ধাৰবাৰৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে শ্ৰীকাকুলাম আসনখনৰ বাবে পেলাৰা পৰমেশ্বৰ ৰাওৱে
প্ৰাৰ্থিত্ব আগবঢ়াইছে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে এই নাম গুৱাহাটী চূড়ান্ত কৰিছে পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই ডনাল্ড মন্ত্ৰালয়ে ৰাজ্যৰ স্থানীয় 39টা পৌৰনিকাৰ অধীনত লোকসভা নিৰ্বাচনৰ মনোনয়ন চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আন্তঃগাঁথনি উন্নয়ন আঁচনি অৰ্থাৎ নেচিডছৰ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিকল্পনাৰ বাবে আন্তঃমন্ত্ৰালয়ৰ চলি থকা বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াৰ অধীনত 71 কোটি মণিপুৰৰ ইনাৰ মণিপুৰ 93 লাখ টকা ব্যয় সাপেক্ষে জাবৰ নিষ্কাশন প্ৰকল্প ৰূপায়ণ কৰা হ'ব দ্বিতীয়টো প্ৰকল্পৰ অধীনত 18 কোটি 72 লাখ টকা ব্যয় নিৰ্ধাৰিত ওজনৰ ইলেক্ট্ৰিক বজাৰ ঔদ্যোগিক পাম নিৰ্মাণ কৰা হ'ব দ্বিতীয়টো প্ৰকল্পৰ অধীনত লামডিঙত শৈক্ষিক প্ৰতিষ্ঠানৰ চৌহদত আজি ৰাজহ উন্নয়নৰ কাম কৰাৰ লগতে মুম্বাই ইণ্ডাষ্ট্ৰিয়েল প্ৰকল্প হামৰেড নগৰৰ অভ্যন্তৰীণ পথৰ উন্নীতকৰণৰ বাবে ৰূপায়ণ কৰা হ'ব ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন এই পৰ্যায়ৰ বাবে 60গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ইতিমধ্যে গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল কৰা হৈছে সমষ্টিটোৰ বাবে মুঠ 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল এই সমষ্টিটোত বিজেপিৰ বিজলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী চুৰি বেগৰ উমান সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে ইতিমধ্যে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় দুৰ্গাদাসকলৰ দৰঙত আজি নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিষয়াসকলক বিদ্যালয়ৰ শিক্ষাৰ্থী পৰিয়াল বেগৰ ওজন পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে অংশগ্ৰহণ কৰে 2024 আনকি বিজেপি শিক্ষাবৰ্ষৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বেগৰ ওজন চৰকাৰে নিৰ্ধাৰণ কৰা ওজনতকৈ অধিক হোৱাটো বিভাগৰ দৃষ্টিগোচৰ হোৱা বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে উল্লেখযোগ্য যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে স্কুল বেগৰ ওজন 1.5 কেজি তৃতীয় আৰু পঞ্চম শ্ৰেণীলৈ 2 পৰা 3 কেজি ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ 4 কেজি অষ্টম নৱম শ্ৰেণীৰ পাছত ডক্টৰ শৰ্মা 4.5 কেজি আৰু দশম শ্ৰেণীৰ স্কুল বেগৰ ওজন 5 কেজি নিৰ্ধাৰণ কৰি দিয়া হৈছে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডক্টৰ পদ্মা সুব্ৰমণ্যমকে নেতা স্বাস্থ্যমন্ত্ৰী সুব্ৰমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰিব আনহাতে ডিম্বেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হ'ব অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু ধুবুৰী শিল্পী উষা উত্তপে আজি সন্মানীয় পদ্মভূষণ বঁটা গোৱালপাৰাৰ দুবাপাৰাত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এখন সংবাদ বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 8 ছেপ্টেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল সলনিকে ধৰি সম্পূৰ্ণ লোকসভা সমষ্টি হ'ব বুলি ঘোষণা কৰিছে কালি কাৰ্বিআংলং জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰে উল্লেখযোগ্য যে এইবাৰ ৰঙালী বিহুৰ সময়তে মুখ্যমন্ত্ৰী ওদালগুৰি শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছতে অসম মন্ত্ৰীসভাৰ ব্যাপক সাল সলনি হ'ব বুলি ইংগিত দিছে অহা 7 মেত মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত অধিক স্পষ্টকৈ প্ৰকাশ কৰি কয় যে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ পাছতে আগষ্ট ছেপ্টেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল সলনিকে ধৰি সম্প্ৰসাৰণ কৰা হ'ব এখন জনসভা উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত অসম চৰকাৰৰ পৰিবহণ আবকাৰী মীন বিভাগৰ মন্ত্ৰী পৰিণীত অংশগ্ৰহণ কৰিব শিলচৰ লোকসভা বিজেপি তথা বিজেপিৰ প্ৰাৰ্থী বিজেপি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে মন্ত্ৰী চক্ৰবৰ্তী সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ মণ্ডলৰ কেইবাখনো অসম মন্ত্ৰীসভাৰ এটা পদ খালী হৈ পৰিব যদি সেয়া হয় লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দলৰ নেতাসকলে ইখনৰ পিছত সিখনকৈ ৰেলী আৰু ৰোড শ্ব'ৰ আয়োজন কৰি ভোটদাতা ৰাইজৰ মন আকৰ্ষণ কৰাৰ আপ্ৰাণ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ ভিতৰত 9গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে ইয়াৰ ভিতৰত 2গৰাকী মহিলা প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈ আছে আৰু বিহাৰৰ 5 অপৰাধৰ গোচৰ ৰুজু হৈ থকা প্ৰাৰ্থীৰ ভিতৰত ARD4 দুজন বিজেপি আৰু গণসুৰক্ষা প্ৰাৰ্থী এজনকৈ প্ৰাৰ্থী আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মৰাণ বিহু উপলক্ষে মৰাণ লোকসভাৰ 255 অঞ্চলসমূহত ব্যাপক উদ্দীপনা পৰিলক্ষিত হৈছে পৰম্পৰাগত নীতি নিয়মেৰে মৰাণ ডেকাসকলে গলিগলত বিহু নাচ গানেৰে আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিছে বিভিন্ন অঞ্চলত মৰাণ মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ আয়োজন কৰা হৈছে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত মৰাণসকলে আয়োজন কৰা ৰাতি কেইটাত পুৱা 7 বজাৰ পৰা সন্ধিয়া 5 বজালৈ চৌনা নিয়মে অংশগ্ৰহণ কৰিবলৈ বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে নিৰ্দেশ দিছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ অহা 27 এপ্ৰিল আৰু 7 মে দুপৰীয়া 1 বাজি 20 মিনিট আৰু সন্ধিয়া 7 বাজি 20 মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব অনুষ্ঠানটি আমাৰ ইউটিউব চেনেলত প্ৰদান কৰিছে
তালিকাখন গুৱাহাটী আৰু নগৰাজ্য এয়াৰ এপতো শুনিবলৈ পোৱা যাব। আনহাতে নিৰ্বাচনী লোকসভা আসনৰ বাবে 26 প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লগতে 13, 20 আৰু 25 বাবে তথা 1 জুনৰ নিশা 9:25 মিনিটৰ আঞ্চলিক বাতৰি নিশা 9 বজাত কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে এই নামসমূহ চূড়ান্ত কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ মন্ত্ৰালয়ে ৰাজ্যৰ স্থানীয় অঞ্চলত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ অনুদান আয়োগক ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা UGC নেটৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়ন প্ৰক্ৰিয়া 10 মেলৈকে অব্যাহত থাকিব আৰু অনলাইন যোগে পৰীক্ষা মাচুল জমা কৰাৰ বাবে 12 মে অন্তিম দিন ধাৰ্য কৰা হয়। নেট পৰীক্ষাত উত্তীৰ্ণ হ'লে জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ প্ৰদান কৰা হয় আৰু 93 লাখ টকা দিয়াৰ সাপেক্ষে ডাবল অধ্যাপক পদত নিযুক্তিৰ বাবে যোগ্যতা লাভ কৰে। দ্বিতীয়টো প্ৰকল্পৰ অধীনত 13টা বিষয়ৰ PhD পাঠ্যক্ৰমত নামভৰ্তি কৰা হয়। ঔদ্যোগিক পাম্প নিৰ্মাণ কৰা হ'ব। আইটি প্ৰকল্পৰ অধীনত আজি জয়পুৰৰ চাৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক হামিদনগৰৰ খেলখন সন্ধিয়া 8:30 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত যোৱা নিশা চণ্ডীগড়ৰ মহাৰাজা য়াদৱিন্দৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটান্ছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 142 ৰান কৰে। দলটোৰ হৈ প্ৰৱেশ সিমৰন সিঙে সৰ্বাধিক 35 ৰান কৰাৰ বিপৰীতে গুজৰাটৰ চাই কিশোৰে 4টাকৈ উইকেট দখল কৰে। গুজৰাটে 19 অভাৰ 1 বলত 7টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। চাই কিশোৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইপিনে কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 1 ৰানত পৰাস্ত কৰে। কলকাতাৰ প্ৰথম বিভাগৰ 2022 চনৰ ৰাজ্যিক শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে। ইতিমধ্যে জিলাৰ বিপৰীতে বিদ্যালয়তে মাত্ৰ 14টা বলত নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 221 ৰান কৰিবলৈ সমৰ্থ হয়। কলকাতাৰ আন্দ্ৰাৱালাৰ বেগৰ ওজন পৰীক্ষা কৰিবলৈ নিৰ্দেশ ঘোষণা কৰা হয়। কলকাতাৰ বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ পইণ্ট তালিকাৰ বেগৰ ওজন চৰকাৰে নিৰ্ধাৰণ কৰা ওজনতকৈ অধিক হোৱাটো বিভাগৰ দৃষ্টিগোচৰ আজি গুৱাহাটীত প্ৰকাশিত বাতৰিকাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি প্ৰথম দ্বিতীয় শ্ৰেণীৰ বাবে স্কুল বেগৰ ওজন 1.5 কেজি, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 2ৰ পৰা 3 কেজি, ষষ্ঠৰ পৰা সপ্তম শ্ৰেণীলৈ 4 কেজি, অষ্টম নৱম শ্ৰেণীৰ সংকল্প যাত্ৰাৰ বাতৰি 4.5 কেজি আৰু দশম শ্ৰেণীৰ স্কুল বেগৰ ওজন 5 কেজি নিৰ্ধাৰণ কৰি দিয়া হৈছে। প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া অন্ত পৰা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। শ্ৰীমতী মুৰ্মুৱে প্ৰাক্তন উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডঃ পদ্মা সুব্ৰমণ্যমকে চিন্তা কৰিব বুলি সুব্ৰমণ্যমক পদ্মবিভূষণ সন্মান প্ৰদান কৰিব। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হ'ব। অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীতশিল্পী উষা উত্তাপে আজি সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰিব। সম্ভাৱনা দেখা পাইছে। এই বাতৰিটো অসমীয়া খবৰ বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা আগষ্ট ছেপ্টেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল সলনিকে ধৰি সম্প্ৰসাৰণ ইয়াৰ পৰা হ'ব বুলি ঘোষণা কৰিছে। কালি কাৰ্বি আংলং জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এইবাৰ ৰঙালী বিহুৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাই লোকসভা নিৰ্বাচনৰ পিছতে অসম মন্ত্ৰীসভাৰ ব্যাপক সাল সলনি হ'ব বুলি ইংগিত দিছিল। গুৱাহাটী মহানগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত অধিক স্পষ্টকৈ প্ৰকাশ কৰি কয় যে অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পাছতে আগষ্ট ছেপ্টেম্বৰ মাহত মন্ত্ৰীসভাৰ সাল সলনিকে ধৰি সম্প্ৰসাৰণ কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰ লোকসভা নিৰ্বাচনত অসম চৰকাৰৰ পৰিবহণ আবকাৰী মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। মন্ত্ৰী শুক্লবৈদ্য সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে অসম মন্ত্ৰীসভাৰ এটা পদ খালী হৈ পৰিব। যদি এয়াই হয় তেতিয়াহ'লে বৰাক উপত্যকা মন্ত্ৰীশূন্য হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বাতৰি কাকতখনে 9 candidates with criminal cases in second phase of state ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ ভিতৰত 9গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে। ইয়াৰ ভিতৰত 2গৰাকী মহিলা প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈ আছে। অপৰাধৰ গোচৰ ৰুজু হৈ থকা প্ৰাৰ্থীৰ ভিতৰত AIDFৰ 2জন, বিজেপি আৰু গণসুৰক্ষা প্ৰাৰ্থী এজনকৈ প্ৰাৰ্থী এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ মৰাণ বিহু উপলক্ষে মৰাণ লোকসকলৰ বহুলবাদ অঞ্চলসমূহত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। পৰম্পৰাগত নীতি অনুসৰি মৰাণ নেতাসকলৰ মৰাণ প্ৰত্যাহাৰৰ আহ্বানেৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 60গৰাকী প্ৰাৰ্থী মৰাণ বিহুৰ সৈতে সংগতি ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে মাজত কেইটামান মহাদুপুৰত মৰাণ ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰ উপ মুখ্যমন্ত্ৰীৰ ইমান সংসদীয় সমষ্টিৰ 11টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ৰাজহুৱা আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অৰ্থাৎ অহা 26 এপ্ৰিল আৰু 7 মে দুপৰীয়া 1:20 আৰু সন্ধিয়া 7:20 বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব।
অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপতো শুনিবলৈ পোৱা যাব। আনহাতে নিৰ্বাচনী প্ৰচাৰ